নমস্কাৰ লক্ষিছে মুহূৰ্তৰ আন এক খবৰ এবাৰ পুনৰ পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হৈছে এবাৰ পৰীক্ষা কেন্দ্ৰত ঢলি পৰিছে এগৰাকী পৰীক্ষাৰ্থী এগৰাকী ছাত্ৰী পৰীক্ষা শেষ হোৱাৰ পূৰ্বেই ঢলি পৰিছে আৰু লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে মুহূৰ্তত দৃশ্যংশ হৈ পৰিছে আৰু এইদৰে আসতে পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰিছে এগৰাকী পৰীক্ষাৰ্থী ঢলি পৰিছে তাৰ পাছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু এয়া দৃশ্য হৈছে লাহৰীঘাট পৰীক্ষা কেন্দ্ৰৰ আৰু লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে আৰু পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰিছে এগৰাকী পৰীক্ষাৰ্থী আৰু তাৰ পাছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে ছাত্ৰীগৰাকীক ইতিমধ্যে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে তাৰ পাছতে আসতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে চিকিৎসকৰ দল উপস্থিত হৈছে আৰু চিকিৎসা প্ৰদান কৰা হৈছে আৰু উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ছাত্ৰীগৰাকীক প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনা সংঘটিত হৈছে লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে পুনৰ উল্লেখ কৰিছো আৰু পৰীক্ষাৰ্থী গৰাকী অৰ্থাৎ ছাত্ৰীগৰাকী তিনিচুকীয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে পুনৰ উল্লেখ কৰিছো লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হৈছে পৰীক্ষা শেষ হোৱাৰ পূৰ্বে অৰ্থাৎ যেটো আজি পৰীক্ষা আৰম্ভ হৈছে পুৱা 9 বজাৰ পৰা গতিকে পৰীক্ষা শেষ হোৱাৰ পূৰ্বে 20 মিনিট পূৰ্বে এগৰাকী ছাত্ৰী ঢলি পৰিছে তাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আৰু এম্বুলেন্সৰ জৰিয়তে ছাত্ৰীগৰাকীক লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু পৰীক্ষাৰ্থীগৰাকী তিনিচুকীয়াৰে এখন ব্যক্তিগত খণ্ডৰ ছাত্ৰী বুলি জানিব পৰা গৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে এই মুহূৰ্তত ভাষ্য আছে চাওক এইটো বহুত হাই ভল্টেজৱালা এখন এক্সামিনেশ্যন ইয়াত ছাত্ৰ ছাত্ৰী বুলি উভয়ে ক'লে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মনত এটা আশংকা থাকে এটা ভয় থাকে আৰু যদি ফিজিকেলি প্লাছ মেণ্টেলি যদি ক'ৰবাত উইকনেছ থাকে ষ্টুডেণ্টছ গৰাকী বা যিকোনো ষ্টুডেণ্টছ তেতিয়াহ'লে এইটো মুহূৰ্ত হোৱাটো স্বাভাৱিক ঘটনা আৰু সেই মৰ্মে দেখা পালোঁ লগে লগে এম্বুলেন্সৰ ব্যৱস্থা কৰিছে ইয়াত আপোনাৰ মেডিকেলৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে লগতে আপোনাৰ এইখন ছাত্ৰীগৰাকী যিমানখিনি গম পোৱা মতে তিনিচুকীয়াৰ কোনো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষ্টুডেণ্ট হয় লগে লগে পেৰেণ্টছো আছিলে পেৰেণ্টছক লগত দি পেলাই লগে লগে এম্বুলেন্স দি পেলাই লাহৰীঘাট চিকিৎসালয়ত পঠিওৱা হৈছে প্ৰাথমিক চিকিৎসা কমপ্লিট কৰাৰ পিছত যদি ৰেফাৰো কৰিব লাগে সময়টো বেছি নাছিলেই 15-20 মিনিট সময় ৱাৰ্ণিং কৰিছে যিহেতু ৱাৰ্ণিঙৰ পিছত ঘটনাটো ঘটিল মই উম্মিদ কৰোঁ ওপৰৱালাই নেদেখাজনে যাতে সুস্থ ৰাখে আৰু আপোনালোকে এটা কাম কৰিব গাৰ্জেনবিলাকে ষ্টুডেণ্টছবিলাক যিহেতু মৰ্ণিঙত আহে আৰু হাই ভল্টেজৱালা এখন আপোনাৰ হেৰি হয় এক্সামিনেশ্যন হয় তাত যিমান দূৰ পাৰে ল'ৰা ছোৱালীবিলাকক মনটো সুস্থতা ৰাখিবৰ কাৰণে ট্ৰাই কৰাব কিয়নো যদি ফিজিকেলি আৰু মেণ্টেলি তেওঁলোকে যদি প্ৰেছাৰ পায় তেওঁলোকে ইয়াত আহি পেলাই ঢলি পৰাটো স্বাভাৱিক ঘটনা আৰু মই অনুৰোধ জনাম হাতযোৰ কৰি মই অনুৰোধ জনাম সমূহ গাৰ্জেনক কিয়নো তেওঁলোকৰ কাৰণে চূড়ান্ত এখন এক্সামিনেশ্যন যাতে আপোনালোকে বাচ্ছাৰ প্ৰতি অলপ খেয়াল লৈ কিবা নহয় কিবা এটা খুৱাই পেট ভৰাই পেলাই হাত বোলাই হওক মৰমেৰে হওক খুৱাই পেলাই ভালকে পঠিয়াব ষ্ট্ৰেছ ল'ব নিদিব আৰু ষ্ট্ৰেছৰ নতিজাই ক'ৰবাত নহয় ঢলি পৰাটো হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত